আমি জানো যে এটা ইলেক্ট্ৰনৰ আমাক সুধিছে যে বডি অফ এ চাৰ্জৰ ভ্যালু 1.8 × 10⁻⁹ কুলম্ব হ'ব পাৰে নেকি যদি পাৰে ৰিজন দিয়া যদিও নোৱাৰে তেতিয়া ৰিজন দিয়া ঠিক আছে আমি জানো যে ইলেক্ট্ৰন এটাৰ কিমান চাৰ্জ হয় 1.8 × 10⁻⁹ কুলম্ব হয় but 1.8 into 1.6 into 10⁻⁹ coulomb but 1.8 into 10⁻⁹ coulomb হ'ব নোৱাৰে কিয় নোৱাৰে কিয়নো ই এটা ইন্টিগ্ৰেল মাল্টিপল নহয় কাৰ ইয়াৰ যদি ইয়াৰ মাল্টিপল হয় মানে 1.6 এ যদি 1.8 ক মাল্টি ডিভাইড কৰিব পাৰিলে হেতেন তেতিয়া হলে ই হৈ গল হেতেন বাট ইটো ডিভাইড কৰিব নোৱাৰে বা ইন্টিগ্ৰেল মাল্টিপল নহয় সেই কাৰণে 1.8 into 10⁻⁹ এটা বডি চাৰ্জ হ'ব নোৱাৰে everyone understand this question Yes, ma'am. okay Yes, ma'am. okay good তে লিখি লোৱা 1.6 এ 1.8 ক ডিভাইড কৰিব নোৱাৰে কাৰণে ই বস্তুটো হোৱা নাই যদি এনেকুৱা নাম্বাৰ দিয়া হলে যোনটো নেকি 1.6 এ ডিভাইড কৰিব পাৰিলেহেঁতেন তেতিয়া সেই চাৰ্জটো হ'লহেঁতেন ঠিক আছে এইটো কাৰণে এইটো নহয় তোমালোকে লিখি লোৱা 2 নম্বৰটো লিখি লোৱা problem based on superposition principle superposition principle এটাখন আমি পঢ়িছিলো superposition principle কি হয় তো তাৰে ওপৰত কিছুমান কোৱেশ্চন আছে consider the charges q দুটা q minus q placed at the vertices of an equilateral triangle as shown in the figure what is the force on each charge মানে এই চাৰ্জ গিটা ওপৰত এটা এই চাৰ্জ গিটা এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গলত আমি বহাই দিছো ঠিক আছে তাৰ পিছত হিয়তৰ ফোর্স ওলাব লাগে গুটে গিটা চাৰ্জৰ ওপৰত ঠিক আছে এইটো ডায়াগ্ৰামটো অলৰেডি দিয়া থাকিব তো এইটো মানে এইটো কি হয় তোমালোকৰ সুপাৰপজিশন প্ৰিন্সিপল ওপৰত সুপাৰপজিশন প্ৰিন্সিপল মানে f1 plus f1 f equal to f1 plus f2 plus f3 এনেকা যিমানটা ফোর্স থাকে সিমানটাক আমি প্লাস কৰিব লাগিব এইটো আগৰ ক্লাছত পঢ়াইছিলো ইয়াৰ থিওৰিটো যদি তোমালোকৰ মনত নাই পিছত চাই লবা ঠিক আছে সো ইতিয়া সোৱা the force of attraction figure to diagram to দিয়া থাকিব ইমান চিন্তা কৰিব নালাগে তোমালোকে the force of attraction or repulsion between defined pair of charges are shown in the figure each such force has a magnitude f equal to জানো 1/4 pi epsilon naught q2 by r square হয় ঠিক আছে next কি কৈছে by the parallelogram law the net force on charge q1 is net force on charge q1 is q1 কোনটো হয় আমাৰ net force on charge q1 is এটো q1 ইয়াতে net force কিমান হ'ব হা এটো আমি চাব লাগিব এতিয়া চোৱা f1 লৈছো q1 ত কি আছে f1 আছে f1 লৈ আমি কি কৰিব লাগিব কোন গিটা লব লাগিব কি চাৰ্জ আছে এটা আছে f চাৰ্জটো আছে ঠিক আছে f plus f আকৌ কি হ'ব 60 ডিগ্ৰী কি বনিছে না 60 ডিগ্ৰী এটো f এটো q1 চাৰ্জত q1 যোনটো চাৰ্জ হয় হেড অলপ ৰবা এক মিনিট এটো q1 যোনটো চাৰ্জ হয় এটো কিমানটা ফোর্সে এক কৰি আছে f1 এ এক কৰি আছে f এ এক কৰি আছে ইফালো f এ এক কৰি আছে আৰু ইয়াতে ডিগ্ৰী কিমান হয় 60 ডিগ্ৰী তোনো কালি হেদিনাখন কৈছিলো না ত্ৰিকোণমিতি হেকে লিখিছানে তোমালোকে কিমান চাৰ্জ cos 60 হলে কিমান sin 60 হলে কিমান হেব লিখিছানে নাই বহিত নাই লিখা চাগে লিখিবা এইবিলাক লিখিবা ঠিক আছে ঘৰত এন্টটো লিখি থৈ দিবা বহিত ফিজিক্সৰ বহিখনতে লিখি থৈ দিবচোন cos 60 sin 60 এর ভ্যালু কিটা নেটৰ পৰা চাই বিচাৰি লিখি থবা কিতাপ আছে যদি কিতাপ পৰা চাই লিখি লব এতিয়া লাগি এইবিলাক লাগি তোমালোকক ঠিক আছে সো এতিয়া চোৱা f1 ফোর্সৰ কাৰণে আমি কি লিখিম এটো এটা ফোর্স হৈছিল f স্কয়াৰ আৰু ইফালে এটা ফোর্স হৈছিল f স্কয়াৰ সো দুটা f স্কয়াৰ প্লাস টুৱাইস f স্কয়াৰ cos কিমান হ'ব চোৱা 60 এফালেটো এটো 60 হ'ব তো 60 plus 60 কি হ'ব 120 হ'ব এফালে 60 আছে তো এফালেও তো 60 হ'ব হয় না নহয় এফালেও তো 60 হ'ব সেই কাৰণে 60 plus 60 কিমান হয় 120 ডিগ্ৰী আৰু কোনটো লাইনত এক কৰিছে BC ত এক কৰিছে বুলি কৈছে ওকে কোনটো লাইনত এক কৰিছে ই BC তো আমি লিখিলো লিখাৰ পিছত এতিয়া কি কৰিব তোমালোকে তো f plus f কিমান হয় twice f square plus twice f square cos 120 ডিগ্ৰী মানে কিমান হয়
cos 120 ডিগ্ৰী ভ্যালু কিমান হয় কোৱা হেদিনাখন লিখিব দিছিল না তোমালোকক ঘৰত বহি ইমান দিন টাইম পালা কি কৰিলা cos 120 minus half হয় so সেইকাৰণে minus half আমি লিখিব লাগিব ঠিক আছে তো এতিয়া তোমালোকে twice এটো কাটাকুটি কৰিবা আৰু এইটো গ'ল ঠিক আছে so কি থাকিলে twice f square minus f square থাকিলে আৰু bc যোনটো লাইনৰ ওপৰত এক কৰিছে twice f minus f হলে কিমান হয় f so f square আছিলে f square আৰু square root আছিলে এইটো আৰু এইটো কাটা গ'ল কি থাকিলে f bc cap f থাকিব square root আৰু square হলে এইটো কাটা যায় হা অকল ভ্যালুটো থাকিব তো ভ্যালু কি হ'ব f f bc cap এই bc টো এতে বহিব where bc cap is a unit vector along bc cap to কি হয় এটা unit vector হয় similarly total force on q2 কাৰণেও আমি আৰু ইমান কে কৰি নাথাকো q2 ক'ত আছে ডাইৰেক্ট কোনটো লাইনত এক কৰিছে ac এক কৰিছে so f2 equal to f ac cap so q2 ক'ত আছে এটো q2 ac capত কি এক কৰিছে so q2 ক'ত ac cap okay আৰু ই ক'ত হয় bc cap where ac cap is the unit vector along ac total force on charge q3 কি হ'ব গুটে কিটা আমি হেৰি কৰিব লাগিব q3 অলগে এইটো q3 ঠিক আছে এইটো f আহিছে এইটো f3 আহিছে f so এনেকুৱা f square plus a square twice f square cos 60 degree okay so cos 60 degree মানে half হয় হা এইবিলাক তোমালোকে নিজে চাব লাগিব কিমান ভ্যালু কি হয় লিখি লবা সেইকাৰণে বহিত তেতিয়া মনত আহিব cos 60 degree মানে half so twice f square plus f square twice f square plus 2 cos 60 মানে half into f square তাৰ পিছত কি কৰিবা এইটো কাটা গ'ল এইটো আৰু এইটো কাটা গ'ল কি হ'ল twice f square plus 1 f square মানে 3 f square so 3 f square কেনেকৈ হ'ব বস্তুটো একচুয়ালি 3 f square হ'ব ওকে এইটো আৰু এইটো কাটা যাব তেতিয়া f টো থাকিব কিন্তু √3 থাকিব √3 কাটা যাব নোৱাৰে সো সেইকাৰণে আমি ফাইনালি আনসাৰটো কি লিখিছো √3f n cap ওকে n cap কি হয় n cap is along the direction bisecting angle acb so bisecting angle acb কি ক'লে চোৱা acb that means আমি কোনটো লৈছো এইটো লৈছো এই এঙ্গেলটো লৈছো হা এই এঙ্গেলটো 60 ডিগ্ৰী হয় ইকুইলেটাৰেল ট্ৰায়াঙ্গল মানে গোটেই কিটা এঙ্গেলতে 60 ডিগ্ৰী হ'ব ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ তোমালোকে জানাই ৰুল যে ইকুইলেটাৰেল ট্ৰায়াঙ্গল হ'বলে গোটেই কিটা এঙ্গেল 60 ডিগ্ৰী হ'ব লাগিব সো সেইকাৰণে ইয়াৰ 60 ডিগ্ৰীটো লৈছো আৰু বাট এটা কি কৈছে n cap কৈছে n cap মানে ই মাজৰ হয় ন মাজৰ হলে তুমি কোনটো লাইন লবা মাজৰ হলে তুমি বাইসেক্টিং কৰি পিনে n cap বুলি লবা মানে কমন লাইন আমি লব লাগিব সো সেইকাৰণে n cap লৈছো এতে n cap plus কি কৈছে where n cap is along the direction bisecting angle acb okay so এইটোৱে হলগে ইয়াৰ answer total force লিখিলো problem based on superposition principle মানে যিমান গিটা ফোর্স থাকে হেগিটাক বাস আমি প্লাস কৰিব লাগে হা আৰু কিমান এঙ্গেল হয় এটো কোশ্চেনত দিয়াই থাকিব তো তাৰ পৰা চাই পিনে বাকি কিনি ভ্যালু ট্রিগোনোমেট্রিক এপ্লাই কৰি পিনে তোমালোকে পুট কৰিলে ইজি হয় ঠিক আছে problem based on superposition principle ওবা এক মিনিট বস্তুটা চাই লওঁ ওকে কালি আমি এটো কমপ্লিট কৰিলো এটো আমি এতিয়া এটা প্ৰবলেম পঢ়িম হেতু হলগে ফিল ইন্টেন্সিটি ওপৰত
point charge দুটা charge আছে বুলি কৈছে কি q1 ৰ ভ্যালু suppose 2 into 10 to the power minus 7 coulomb আৰু q2 1 into 10 to the power minus 7 coulomb হেতৰ মতে ডিসটেন্স কি হয় 1 cm ঠিক আছে এটা হেতৰ ম্যাগনিটিউড টো লব লাগে ম্যাগনিটিউড মানে ফোর্স ওকে by electric field magnitude what is the magnitude of the field magnitude of the field বুলি কলে that means it is electric field the value to ওলাব লাগে okay fine এতিয়া আমি লিখিলো electric field due to q1 at the site of q2 is মানে q1 ৰ electric field to কি হ'ব so 1/4 pi epsilon naught dot q1 by r square 1/4 pi epsilon naught ৰ value জানাই already কিমান 9.9 into 10 to the power 9 q1 ৰ ভ্যালু কিমান হয় 2 into 10 to the power minus 7 ডান r ৰ ভ্যালু কিমান হয় 0.01 স্কয়ার আছে লিখি দিয়া ঠিক আছে এটো ক্যালকুলেশন কৰিবা 1.8 into 10 to the power 7 নিউটন per coulomb পাবা ওকে এটো e1 ৰ ভ্যালু পালো এবাৰ আমি কি কৰিম এবাৰ আমি ইলেক্ট্ৰিক ফিল্ড q2 কাৰণে ওলাম at the site of q1 so e2 equal to 1/4 pi epsilon naught q1 ৰ জায়গাত কি লিখিম q2 কিয়নো আমি q2 কাৰণে বাৰ কৰিম এটোটো সেম থাকিব আৰু q2 ভ্যালু যিমান হয় হেতু লিখিবা 1 into 10 to the power minus 7 r ৰ ভ্যালু 0.01 অলৰেডি দিয়া আছে ঠিক আছে সো এটো ক্যালকুলেশন কৰিলে আমি কিমান পাম 9 into 10 to the power 6 নিউটন per coulomb পাম So ইয়াতে এটোৱে কৈছে যে দুটা চাৰ্জ দিয়া আছে এই চাৰ্জ দুটাৰ ওপৰত বেলেগ বেলেগকে ইলেক্ট্ৰিক ফিল্ডটো তোমালোকে হেৰি কৰি লবা ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো উলিয়াবা ইজি হয় দুটা চাৰ্জ দিয়া আছে q1 q2 এবাৰ q1 ৰ ইলেক্ট্ৰিক ফিল্ড উলাবা এবাৰ q2 ত ইলেক্ট্ৰিক ফিল্ড উলাবা হেতুকে এড বনা লিখিব দিছে ওকে সো एवरीवन राइट इट डाउन दिस क्वेश्चन देन তোমালোকৰ ক্লাস খতম আজি কাৰণে শেষ হ'ব নেক্সট ক্লাস কালি আছে তোমালোকৰ কালি